এটি পদ বাছি লোৱা হৈছে আৰু যেহেতুকে আমাৰ বৰদিনৰ কাৰ্যসূচী আমাৰ সম্পাদক মহোদয়ে জাননী দিবৰ সময়ত এটা কথা উল্লেখ কৰিছিল সেইটো হৈছে মেইন সাৰ্ভিসটো যোৱাকালি হৈ গ'ল আমাৰ বৰদিনৰ মেইন সাৰ্ভিস কিন্তু আমাৰ বৰদিনৰ কাৰ্যসূচী প্ৰগ্ৰাম কমিটিয়ে যেনেধৰণে প্ৰস্তুত কৰিছে বৰদিনৰ কাৰ্যসূচী এতিয়াও অব্যাহত আছে আজি গধূলিহে এই কাৰ্যসূচীৰ অন্ত পৰিব আৰু সেইকাৰণে পাব দ্বিতীয় কৰিন্থিয়া 8 অধ্যায় 9 পদ দ্বিতীয় কৰিন্থিয়া 8 অধ্যায় 9 পদ আৰু আজিৰ বাৰ্তাৰ যেটো মূল বিষয়বস্তু যেটো থিম সেই থিমটো হৈছে প্ৰভু যীশু খ্ৰীষ্টই আমাক ধনী কৰিলে খ্ৰীষ্টমাছৰ যোগেদি বৰদিনৰ যোগেদি প্ৰভু যীশু খ্ৰীষ্টই আমাক ধনী কৰিলে আমি দুখীয়া নহয় আমি দৰিদ্ৰ নহয় আমি ধলু ঈশ্বৰে আমাক ধনী কৰিলে খ্ৰীষ্টমাছৰ যোগেদি অৰ্থাৎ তেওঁ এই পৃথিৱীলৈ অহাৰ যোগেদি জন্মগ্ৰহণ কৰাৰ যোগেদি মানুহ হোৱাৰ যোগেদি ইত্যাদি ইত্যাদি আৰু সেইকাৰণে এই যিটো ভাৰ্চ এই যিটো পদ আমি ধ্যান কৰিবলৈ গৈ আছোঁ কেনেকৈ আমি ধনু হলো ইয়াৰ এটা অতি ডাঙৰ বা মহান এটা ট্ৰুথ বা সত্যতা আজি আমি এই ধ্যানৰ যোগেদি জানিবলৈ পাম আমি ধনী হমেই জানিবা কিন্তু কিয় হম আৰু কেনেকৈ হম কিয় হম আৰু কেনেকৈ হম আমি সকলোৱে জানো আমাৰ প্ৰভু যীশু ঈশ্বৰ হয় আৰু তেওঁ ধনী হয় কিন্তু আমি কেনেকৈ আমি ধনী হম কেনেকৈ আৰু কিয় ধনী হম এই কথাটো বুজিবৰ কাৰণে আমি এতিয়া প্ৰয়াস কৰিম ধনী বুলি ক'লে চাৰিটা ভাগত আমি ধনী যিসকলক ধনী বুলি আমি ক'ব পাৰোঁ চাৰিটা শ্ৰেণীত আমি বিভক্ত কৰিব পাৰোঁ চাৰিটা শ্ৰেণী কেটেগৰী এই ৰিচনেছৰ যিটো কেটেগৰী বা শ্ৰেণী যদি বিভাজন কৰোঁ তেতিয়াহ'লে চাৰি ধৰণৰ হ'ব চাৰি ধৰণৰ কি হ'ব আমি যদি গড় হিচাপে এভাৰেজ ৰিচ যিসকলক কয় এভাৰেজ ৰিচ তেনেকুৱা ধনী বহুত থাকে আৰু সেই এভাৰেজ ৰিচ সেইসকলক কোৱা হয় যিসকলৰ ধন সম্পত্তি টকা পইচা বাকী বহুত মানুহতকৈ বেছি আছে সেইসকলক এভাৰেজ ৰিচ বুলি ধৰা হয় 1 নম্বৰ 2 নম্বৰ মিডিয়াম 2 নম্বৰ মিডিয়াম এই মিডিয়ামটো হৈছে মিলিয়নিয়াৰ অৰ্থাৎ এই কোটিপতি হ'ব পাৰে 10 লাখতকৈ বহুত লাখ কোটিপতি হ'ব পাৰে মিলিয়নিয়াৰ মিডিয়াম তাৰপিছত এভাৰেজ ৰিচ পালো মিডিয়াম ৰিচ পালো এতিয়া সুপাৰ ৰিচ কোনটো শ্ৰেণীক কোৱা হয় সুপাৰ ৰিচ কোৱা হয় সেইসকলক যিসকলৰ জীৱন ধাৰণৰ ব্যৱস্থাই বেলেগ বিলাসিতাৰ জীৱন যাপন কৰে বিলাসিতাৰ জীৱন তেওঁলোকৰ কথাই বেলেগ অৰ্থাৎ মিডিয়ামতকৈও আৰু তেওঁলোকে অধিক ধনী তেওঁলোকৰ কথাই বেলেগ
আৰু তেওঁলোকে যেনেধৰণে বসবাস কৰে, যেনেধৰণে তেওঁলোকে বিলাসিতাৰ জীৱন যাপন কৰে, তেওঁলোকৰ সেই লাইফষ্টাইল দেখি আমি ক'বলৈ বাধ্য হ'ম যে সম্ভ্ৰান্ত পৰিয়ালৰ লোক হয়, ধনী শ্ৰেণীৰ লোক হয়, বহুত ধন সম্পত্তিৰ গৰাকী হয়, মালিক হয়, ইত্যাদি ইত্যাদি আমি ক'ব পাৰোঁ। 3 নম্বৰ হৈ গ'ল। চতুৰ্থটো হৈছে, 4 নম্বৰটো হৈছে প্ৰিয়সকল, ইনক্ৰেডিবলি ৰিচ, অৰ্থাৎ তেওঁলোক আৰু বেছি ধনী। ইনক্ৰেডিবলি ৰিচ, ইনক্ৰেডিবলি ৰিচ মানে এক্সট্ৰিমলি ৰিচ বা আনইউজুৱেল। সাধাৰণতে ইমান ধনী হ'ব পাৰে নেকি, যিটো আমি ভাবিবও নোৱাৰোঁ। ইনক্ৰেডিবলি ৰিচ বৰ্ণনাতীত, ইনক্ৰেডিবলি ৰিচ। চাওক, এভাৰেজ ৰিচ, মিডিয়াম ৰিচ, ছুপাৰ ৰিচ, ইনক্ৰেডিবলি ৰিচ। আমি বৰ্ণনা কৰিব নোৱাৰোঁ, ভাবিবও নোৱাৰোঁ। প্ৰিয়সকল, এতিয়া এই যি 4টা শ্ৰেণী আমি পালোঁ, এই 4টা শ্ৰেণীৰ যিবিলাক এভাৰেজ ৰিচ হয়, তেওঁবিলাক যদি যাত্ৰা কৰিব, ফ্লাইটত যদি যাত্ৰা কৰিব, তেওঁবিলাকে ফাৰ্ষ্ট ক্লাছত যাত্ৰা কৰিব, কাৰণ তেওঁবিলাকৰ টকা পইচা আছে। সাধাৰণ মানুহ তেনেকৈ ফাৰ্ষ্ট ক্লাছত যাত্ৰা নকৰে। যিমান কম হ'ব সিমান কমতহে যাত্ৰা কৰিবলৈ চেষ্টা কৰিব। কিন্তু এভাৰেজ ৰিচ, যিহেতুকে তেওঁলোক ধনী মানুহ, ফাৰ্ষ্ট ক্লাছত তেওঁলোকে যাত্ৰা কৰিব। তাৰপিছত মিডিয়াম ৰিচ, মিডিয়াম ৰিচে কেনেকৈ যাত্ৰা কৰিব? টকা পইচা আছে, আৰু টকা পইচা থকাৰ কাৰণে এই সাধাৰণ পেচেঞ্জাৰ বা সাধাৰণ মানুহৰ নিচিনা তেওঁ যাত্ৰা নকৰিব। তেওঁ কেনেকৈ যাত্ৰা কৰিব? এই মই ৰিজাৰ্ভেই কৰি ল'ম, ফ্লাইটখনকে জেটকে মই ৰিজাৰ্ভেই কৰি ল'ম। তেওঁ ৰিজাৰ্ভ কৰি ল'ব, ৰিজাৰ্ভ কৰি যাব। আমি তেনেকৈ গাড়ী ৰিজাৰ্ভ কৰি বিভিন্ন ঠাইলৈ যাওঁ। প্ৰিয়সকল, তাৰপিছত যি ছুপাৰ ৰিচ, ছুপাৰ ৰিচে কি কৰিব? মিডিয়াম ৰিচে কি কৰিলে? এই মই সাধাৰণ পেচেঞ্জাৰৰ নিচিনা যাত্ৰা নকৰোঁ, মই ৰিজাৰ্ভ কৰি ল'ম, আৰু ৰিজাৰ্ভ কৰি গ'ল যেনিবা। এতিয়া ছুপাৰ ৰিচে কি কৰিব? ছুপাৰ ৰিচে কৰিব, আৰে যদি মিডিয়াম ৰিচে ৰিজাৰ্ভ কৰিব পাৰে, মোৰতো বহুত টকা পইচা আছে, মই তাৰ নিচিনা যাত্ৰা কৰিলে নহ'ব নহয়। মোৰো যে কিবা আছে সেইটো মই দেখুৱাব লাগিব, আৰু সেইকাৰণে তেওঁ কি কৰিব, কি ৰিজাৰ্ভ নকৰে, মই জেট প্লেনখনকে মই কিনিয়ে ল'ম। তেনেকুৱাও কৰে। নিজৰ গাড়ীত যাম, নিজৰ বাহনত যাম, নিজৰ ফ্লাইটত যাম। ছুপাৰ ৰিচ কিনিয়ে লয়। প্ৰিয় ভাই ভনীসকল, এতিয়া ইনক্ৰেডিবলি যিবিলাক ৰিচৰ কথা কৈ আছে, ছাৰে কৈছিলে বৰ্ণনা, সুন্দৰ এটা শব্দ ইয়াৰ তেখেতে ক'লে, বৰ্ণনাতীত আমি বৰ্ণনা কৰিব নোৱাৰোঁ। তেওঁবিলাকে কি কৰিব? এভাৰেজ ৰিচে ফাৰ্ষ্ট ক্লাছত যাত্ৰা কৰে, মিডিয়াম ৰিচে ৰিজাৰ্ভ কৰি লয়, আৰু ছুপাৰ ৰিচে কি কৰে? কিনিয়ে লয়, প্লেনখনকে কিনি লয়। প্ৰিয় ভাই ভনীসকল, কিন্তু এই ইনক্ৰেডিবলি যিসকল ৰিচ, তেওঁবিলাকে কি কৰিব? যদি ছুপাৰ ৰিচে প্লেনখনকে কিনি লয়, ইনক্ৰেডিবলি ৰিচে কি কৰে? এয়াৰলাইন্সকে কিনি লয়। বিমান পৰিবহণ যিটো প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটোকেই কিনি লয়। ইমান টকা পইচা আছে, ইনক্ৰেডিবলি ৰিচ। প্ৰিয় ভাই ভনীসকল, বিমান প্ৰতিষ্ঠানটোকে কিনি ল'লে। ধনী মানুহৰ কথা। এতিয়া আমি যীশুৰ ওচৰলৈ আহিম। জগতৰ ধনী মানুহৰ কথাখিনি কোৱা হ'ল, এতিয়া আমি যীশুৰ ওচৰলৈ আহিম। মই আকৌ দোহাৰিছোঁ, বেয়া নাপাব। এভাৰেজ ৰিচে ফাৰ্ষ্ট ক্লাছত যাত্ৰা কৰে, মিডিয়াম ৰিচে
ৰিজাৰ্ভ কৰি লয় ছুপাৰ ৰিচে কি কৰে জেটখনক কিনিয়ে লয় কিন্তু ইনক্ৰেডিবলি ৰিচে কি কৰে তেওঁবিলাকে এয়াৰলাইন্স কিনি লয় হলেও কি হ'ব প্ৰিয়সকল এতিয়া যদি প্ৰভু যীশুখ্ৰীষ্টলৈ আহোঁ প্ৰভু যীশুখ্ৰীষ্টৰ কথা কওঁ তেতিয়াহ'লে প্ৰভু যীশুখ্ৰীষ্টৰ কিন্তু আকাশখনৰে মালিক হয় প্ৰভু যীশুখ্ৰীষ্ট কিন্তু আকাশখনৰে মালিক হয় য'ত উৰিব ফ্লাইট য'ত উৰিব গোটেই বিশ্ব ব্ৰহ্মাণ্ড মালিক হয় প্ৰিয়সকল তেৱেই মালিক হয় কোনোবাই ফাৰ্ষ্ট ক্লাছত যাব পাৰে কোনোবাই ৰিজাৰ্ভ কৰিব পাৰে কোনোবাই প্লেনখনকে কিনিব পাৰে কোনোবাই সেই বিমান পৰিবহণ প্ৰতিষ্ঠানটোকে কিনিব পাৰে কিন্তু গোটেইখন প্ৰভু যীশুখ্ৰীষ্টৰ হয় চাওক আমাৰ প্ৰভু যীশুখ্ৰীষ্ট কিমান ৰিচ আছে তেওঁ কিমান ৰিচ আছে গোটেইখন তেওঁৰে হয় এজন ব্যক্তি কুৰুবিলা চেণ্ডী তেওঁৰ নাম কুৰুবিলা চেণ্ডী নামৰ এজন ব্যক্তিয়ে এখন কিতাপ লিখিছিল আৰু সেই তেওঁ লিখা কিতাপখনৰ নামটো আছিল মাই ফাদাৰ্ছ ৱৰ্ল্ড প্ৰিয়সকল চাওক কি টাইটেল কি নাম দিছে মাই ফাদাৰ্ছ ৱৰ্ল্ড যদি মোৰ পিতৃৰ পৃথিৱী হয় মোৰ পিতৃয়ে সৃষ্টি কৰা পৃথিৱী হয় যিজনে এই পৃথিৱীখন সৃষ্টি কৰিছে আকাশমণ্ডল সৃষ্টি কৰিছে সেই পিতৃ যদি মোৰ পিতৃ হয় তেতিয়াহ'লে এইখন মোৰো হয় মাই ফাদাৰ্ছ ৱৰ্ল্ড আমিও ক'ব পাৰোঁ আৱাৰ ফাদাৰ্ছ ৱৰ্ল্ড প্ৰিয়সকল প্ৰভু যীশুখ্ৰীষ্ট ধনী কিমান ধনী এইটোতো আমি কল্পনাতীত বিয়ণ্ড আৱাৰ ইমাজিনেশ্যন beyond our understanding, beyond our comprehension, আমি বুজি নাপাওঁ কল্পনাও কৰিব নোৱাৰোঁ আমাৰ ঈশ্বৰ কিমান ধনী প্ৰিয়সকল যেতিয়া তেওঁ পৃথিৱীলৈ অহাৰ আগত তেওঁ এনেধৰণৰ ধনী আছিল গোটেইখন তেওঁৰেই হয় প্ৰিয়সকল আমাৰ সময়ৰ অভাৱ আছে গতিকে মই বেছি ডিটেইলছত যাব বিচৰা নাই কিন্তু মই এটা পদ পাঠ কৰিব বিচাৰিছোঁ আৰু সেই পদটি হৈছে কলচীয়া 1 অধ্যায় 15, 16, 17 পদ মই পাঠ কৰিম কলচীয়া 1 অধ্যায় 15, 16, 17 আপোনালোকৰ বাইবেল আছে যদি মেলি ল'ব প্ৰিয় ভাই ভনীসকল কলচীয়া 1 অধ্যায় 15, 16, 17 ইয়াত লিখা আছে তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গোটেই সৃষ্টিৰ প্ৰথম জাত কিয়নো তেওঁতেই সকলো সৃষ্ট হ'ল স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি আছে সিংহাসন হওক বা প্ৰভুত্ব হওক আধিপত্য হওক বা ক্ষমতা হওক সকলোকে তেওঁৰ দ্বাৰাই তেওঁৰ নিমিত্তেই সজা হ'ল চাওক আৰু তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু তেওঁতে সকলোৰে স্থিতি আছে প্ৰিয়সকল আৰু যিচয়া 9 অধ্যায় 16 পদটো আমি চাম আমি সকলোৱে জানো যিচয়া 9 অধ্যায় 16 পদ তথাপি এইখিনি মুহূৰ্তত মই পাঠ কৰি দিব বিচাৰিছোঁ যিচয়া 9 অধ্যায় 16 পদ আৰু 6 পদ যিচয়া 9 অধ্যায় 6 পদ যিচয়া 9 অধ্যায় 6 পদ কিয়নো আমালৈ এটি ল'ৰা জন্মিল আমাক এটি পুত্ৰ দান কৰা হ'ল তাৰপিছত চাব তাৰপিছত কি কৈছে আৰু তেওঁৰ অৰ্থাৎ পুত্ৰৰ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ'ব আৰু তেওঁ আশ্চৰ্য মন্ত্ৰী পৰাক্ৰমী ঈশ্বৰ অনন্তকালী স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব কোন প্ৰভু যীশুখ্ৰীষ্ট অনন্তকালী স্থায়ী পিতৃ ইটাৰনেল ফাদাৰ চাওক প্ৰিয়সকল সেই প্ৰভু যীশুখ্ৰীষ্ট যিজন সকলোৰে সৃষ্টিকৰ্তা হয়
গোটেইখন তেওঁৰে, গোটেই সৃষ্টিখন তেওঁৰে হয়। কোনোবাই কিবা ৰিজাৰ্ভ কৰিব পাৰে, কোনোবাই কিবা ক্ৰয় কৰিব পাৰে, কোনোবাই কিবা এটা কোম্পানী কিনি ল'ব পাৰে। যিমানেই ধনী নহওক কিয় মালিকটো প্ৰভু যীশুখ্ৰীষ্ট হয়। কিন্তু কি হ'ল, সেই মানুহ আমাৰ আজিৰ যিটো টেক্স, আজিৰ টেক্সে কি কৈছে? 2 Corinthians 8:9 মই পাঠ কৰিলোঁ। আজিৰ টেক্সে কি কৈছে? আজিৰ টেক্সে কৈছে যে কিয়নো তোমালোকে যেন আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দৰিদ্ৰতাৰ দ্বাৰাই ধনী হোৱা। আৰু সেইকাৰণে মই থিমটো কৈছিলোঁ যে আজিৰ থিমটো হৈছে যে প্ৰভু যীশুখ্ৰীষ্টই এই খ্ৰীষ্টমাছৰ দিনা প্ৰভু যীশুখ্ৰীষ্টই আমাক তেওঁ অহাৰ যোগেদি, জন্মগ্ৰহণ কৰাৰ যোগেদি আমাক ধনী কৰিলে। এই নিমিত্তে তেওঁ ধনী হৈও যে দৰিদ্ৰ হ'ল। He became man. আৰু যদি তেওঁ ধনী আছিল, even though he was rich, but he became poor. কিয় দৰিদ্ৰ হ'ল? আৰু তেওঁৰ সেই অনুগ্ৰহ তোমালোকে জানি আছা। গতিকে প্ৰিয় ভাই ভনীসকল, তেওঁ আপোনাক আৰু মোক ধনী কৰিবলৈহে এই জগতলৈ আহিল। এতিয়া এই জগতৰ যিমানেই ধনী মানুহ কোনোবা নাথাকক লাগিলে, আৰু এনেকুৱা শাসক নাই, এনেকুৱা শাসনকৰ্তা নাই যি শাসনকৰ্তাক প্ৰভুৰ লগত তুলনা কৰিব পাৰি। নাই, আমাৰ ঈশ্বৰ তুলনাবিহীন। আৰু প্ৰিয়সকল, তেওঁ এনেকুৱা যোদ্ধাৰো নাই এই পৃথিৱীত যিজন যোদ্ধাৰো যিমানেই দেশ বিদেশ জয় নকৰক কিয় প্ৰভুৰ লগত তুলনা কৰিব নোৱাৰি। যি শয়তানক হৰুৱাইছে সেই শয়তানক কেৱল প্ৰভু যীশুখ্ৰীষ্টইহে হৰুৱাব পাৰে, আৰু কোনো নোৱাৰে। গতিকে প্ৰিয় ভাই ভনীসকল, প্ৰভু যীশুখ্ৰীষ্টৰ স্বৰ্গত নেক আছে, আমি তুলনা কৰিব নোৱাৰো, কিমান আছে। আৰু সেইকাৰণে প্ৰিয়সকল, আজি প্ৰভু যীশুখ্ৰীষ্ট আপোনাৰ আৰু মোৰ কাৰণে, আপোনাক আৰু মোক ধনী কৰিবৰ কাৰণে তেওঁ এই জগতলৈ আহিল। তেওঁ দুখীয়া হ'ল, দৰিদ্ৰ হ'ল, এই জগতলৈ আহিল, মানুহ হ'ল। ইমানেই দৰিদ্ৰ হ'ল, ইমানেই ডাল দৰিদ্ৰ বুলি অসমীয়াত কয়, একো নাই, থাকিবলৈ ঘৰো যেনিবা নাই, তেনেকুৱা। আৰু ক'ত জন্মগ্ৰহণ কৰিলে আমি সকলোৱে জানো, কেনেকৈ জন্মগ্ৰহণ কৰিলে আমি সকলোৱে জানো। কিন্তু আজিৰ আমাৰ ধ্যানৰ বিষয়বস্তুটো হৈছে যে তেওঁ কেনেকৈ আপোনাক আৰু মোক ধনী কৰিবলৈ এই জগতলৈ আহিল। গতিকে আজি যিমানেই আমি ঈশ্বৰৰ ডাক ডাকি আছো, আমি যিমানেই ঈশ্বৰৰ বিশ্বাসীসকল ইয়াত আছো, প্ৰিয়সকল, আমি এলা পচা মানুহ নহয়। হয়তো আৰ্থিকভাৱে কাৰোবাৰ বেছি টকা পইচা থাকিব পাৰে, সা সম্পত্তি থাকিব পাৰে, কাৰোবাৰ নাথাকিব পাৰে, কিন্তু যিহেতুকে আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ সন্তান হয়, প্ৰভু যীশুখ্ৰীষ্টৰ আপুনি অনুগামী হয়, তেওঁৰ বিশ্বাসী হয়, ঈশ্বৰৰ সন্তান হয়, প্ৰিয়সকল, আপুনি স্পেচিয়েল ইন হিজ চাইট। Maybe in the sight of the people of this world, you are ordinary. But we are not ordinary. We are extraordinary because our God is extraordinary. প্ৰিয় ভাই ভনীসকল, আপুনি আৰু মই যাতে ধনী হ'ব পাৰোঁ, সেইকাৰণে তেওঁ দুখীয়া হ'ল। টিনেজ গাৰ্লত তেওঁ স্থিতি ল'লে আৰু জন্মগ্ৰহণ কৰিলে। যি বেথলেহেমৰ কোনো বিশেষত্ব নাই, কোনো বৈশিষ্ট্য নাই, অনুন্নত ঠাই, সেই ঠাইটুকুৰাকে তেওঁ বাছি ল'লে, প্ৰিয়সকল। গতিকে তেওঁ আমাক ধনী কৰিবৰ কাৰণে তেওঁ দুখীয়া হ'ল। বৰদিনৰ দিনা এই ঘটনাটো ঘটিছে, প্ৰিয় ভাই ভনীসকল, আমি পাহৰি গ'লে নহ'ব। আমি কিমান সৌভাগ্যৱান, তেওঁ মানুহ হ'ল। তেওঁ আহিলে মানুহ হৈ গ'ল, অৰ্থাৎ এতিয়া ঠাণ্ডা দিন,
আমি সকলো গৰম কাপোৰ লওঁ গধূলি বা নিশা আৰু চাদৰ হওক বা যি গৰম কাপোৰ হওক আমি গাত ঢাকি লওঁ মেৰিয়াই লওঁ আমি ঢাকি লওঁ নিজকে শৰীৰটো ঢাকি ৰাখোঁ আমি যেতিয়া তেওঁ মানুহ হ'ল নিজকে সেই মানুহে তেওঁ ঢাকি পেলালে নিজকে হি বিকেম মেন লাইক আছ প্ৰিয় ভাই ভনীসকল এতিয়া এই যে মানুহ হ'ল কেনেকৈ তেওঁ মানুহ হ'ল কিয় মানুহ হ'ল বা আমি এটা উদাহৰণৰ যোগেদি বুজিবলৈ প্ৰয়াস কৰিম কেনেকৈ মানুহ হ'ল ধৰক মই এটা এক্সাম্পল দিছোঁ ধৰক মোৰ এটা পৰুৱাৰ ফাৰ্ম আছে হয়তো আপোনালোকে এই উদাহৰণটো বহুত শুনিছে বা ইতিমধ্যে আপোনালোকে জানে তথাপি এইখিনি মুহূৰ্তত মই এই উদাহৰণটো দিয়াৰ প্ৰয়োজন বোধ কৰিছোঁ পৰুৱাৰ ফাৰ্ম আছে আৰু সেই পৰুৱাবিলাকক মোৰ পৰুৱা হয় মোৰ ফাৰ্ম হয় পৰুৱাৰ ফাৰ্ম আৰু পৰুৱাবিলাকক মই বহুত ভাল পাওঁ মৰম কৰোঁ আপডাল কৰোঁ প্ৰতিপালন কৰোঁ এতিয়া সেই পৰুৱাবিলাকক যদি মই প্ৰেম কৰোঁ ঠিক আছে তো মই তোমালোকক প্ৰেম কৰোঁ বুলি এই কথাষাৰ মই কেনেকৈ পৰুৱাবিলাকক ক'ম মই কেনেকৈ ক'ম পৰুৱাবিলাকক মই তেওঁবিলাকৰ পৰুৱাখিনি ইয়াত পৰুৱাখিনি আছে আৰু মই তেওঁবিলাকৰ ওচৰলৈ আহি পেলাই যদি ক'ম আই লাভ ইউ তেওঁবিলাকে বুজি পাবনে তেওঁবিলাকে একো বুজি নাপাব তেওঁবিলাকে একো বুজি নাপাব প্ৰিয় ভাই ভনীসকল আৰু সেইকাৰণে যদি মই আই লাভ ইউ বুলি কৈ দিলে যদি তেওঁবিলাকে বুজি নাপাব তেতিয়াহ'লে মই কি উপায় কৰিম চিঠি যদি এখন লিখি দিম তেওঁবিলাকক উদ্দেশ্যি যদি মই চিঠি এখন লিখি দিম তেওঁবিলাকে জানো বুজি পাব মই তোমালোকক প্ৰেম কৰোঁ ভাল পাওঁ বুলি চিঠি এখন লিখি দিলে তেওঁবিলাকে জানো বুজি পাব নাই বুজি নাপায় তেতিয়াও বুজি নাপাব তেতিয়া মই কি কৰিম মোৰ হাতত উপায় কি আছে পৰুৱাবিলাকক মই যে তেওঁলোকক মৰম কৰোঁ ভাল পাওঁ এই কথাটো ক'বলৈ মোৰ হাতত উপায় কি আছে এতিয়া দুটা উপায়টো ফেইল হৈ গ'ল নহ'ব তৃতীয় উপায় আৰু এটা উপায় মই প্ৰয়োগ কৰি হয়তো চাব পাৰোঁ আৰু সেইটো হৈছে পৰুৱাবিলাকৰ নিচিনাই যদি মই নিজৰ চাইজটো পৰুৱাবিলাকৰ নিচিনা কৰি দিওঁ পৰুৱাবিলাকৰ যিটো চাইজ সেই চাইজ যদি মই নিজকে কৰি দিওঁ তেতিয়া জানো তেওঁবিলাকে বুজি পাব নাই তেতিয়াও বুজি নাপাব প্ৰিয়সকল তেতিয়াও বুজি নাপাব চাইজ আপোনাৰ যিয়ে নহওক লাগিলে তেতিয়াও বুজি নাপাব তেতিয়াহ'লে উপায় কি আছে কেনেকৈ বুজাব এটাই উপায় আছে আৰু সেই উপায়টোৱে হৈছে পৰুৱাবিলাকক মই যে প্ৰেম কৰোঁ এই কথাটো তেওঁবিলাকক কমিউনিকেট কৰিবলৈ মই বুজাবলৈ ক'বলৈ তেওঁবিলাকে বুজি পোৱাকৈ ক'বলৈ এটাই উপায় আছে আৰু সেই উপায়টোৱে হৈছে ময়ো পৰুৱা হ'ব লাগিব and that is why Lord Jesus Christ became man like us এইটো কমিউনিকেট কৰিবলৈ in order to communicate that he loves us আমাক প্ৰেম কৰে তেওঁ আৰু সেই প্ৰেম কৰাৰ কাৰণে অন্য কোনোবাই নাই তেওঁ সেই মানুহ হ'ব লাগিব আৰু সেইকাৰণে তেওঁ মানুহ হৈ গ'ল প্ৰিয় ভাই ভনীসকল সেইকাৰণে মানুহ হ'ল আৰু এতিয়া মানুহ হৈ পেলাই তেওঁ কৈছে যে মই তোমাক প্ৰেম কৰোঁ প্ৰিয়সকল এইটোৱেই ঈশ্বৰে কৰিলে প্ৰিয় ভাই ভনীসকল তেওঁ এখন চিঠি স্বৰ্গৰ পৰা পঠিয়াই দিব পাৰিলে হয় চিঠি নিলিখিলে তেওঁ বা তেওঁ স্বৰ্গৰ পৰাই চিঞৰিব পাৰিলেহেঁতেন বা ক'ব পাৰিলে তাৰ পৰাই আই লাভ ইউ আই লাভ অল দ্য পিপল অফ দিছ ৱৰ্ল্ড নাই তেনেকৈ কোৱা নাই কৰাও নাই তেনেকৈ কৰাই নাই কিন্তু প্ৰিয় ভাই ভনীসকল তেওঁ কেনেকৈ কৰিলে তেওঁ জন্মগ্ৰহণ কৰিলে যেনেকৈ মই পৰুৱাবিলাকক বুজাবৰ কাৰণে পৰুৱা হ'বলগীয়া হ'ল উদাহৰণত ঠিক তেনেকৈ প্ৰভু যীশুখ্ৰীষ্টই আপোনাক আৰু মোক যে প্ৰেম কৰে তাৰ কাৰণে তেওঁ আপোনাৰ আৰু মোৰ নিচিনা হ'ল এই জগতলৈ তেওঁ আহিল এতিয়া তেওঁ আমাক মই তোমাক প্ৰেম কৰোঁ বুলি ক'ব পাৰে প্ৰিয় ভাই ভনীসকল
প্ৰিয় ভাই ভনীসকল, এই কামটো জগতৰ কোনোবা মানুহ যদি এনেধৰণৰ এটা ডাঙৰ কোনোদিনে কোনো কালে নোহোৱা এটা কাম যদি কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁ বহুত ডাঙৰ এটা আয়োজন কৰিব, মেডিয়াক মাতিব, যাতে চাৰিওফালে প্ৰচাৰ হৈ যায় আৰু গোটেই পৃথিৱীখন যেন দেখিবলৈ পায় যে এই ঠাইটুকুৰাত কি হৈ আছে। কিন্তু প্ৰভুৱে তেনেধৰণে নকৰিলে। প্ৰভুৱে তেনেধৰণে নকৰিলে। আমি ফাৰ্ষ্ট নাইট 24 তাৰিখৰ নিশা আমি পাইছিলোঁ, মেৰৰখীয়াবিলাকক জানিবলৈ দিয়া হ'ল। আমি মেছেজটো পালোঁ প্ৰিয়সকল। কোনো ক'ব নোৱাৰে মেৰী আৰু জোচেফ আছে, মেৰৰখীয়াবিলাকে আছে, জীৱ জন্তুবিলাক আছে, এইবিলাকেই আছে। আৰু কোনো মানুহ সকলোৱে হয়তো টোপনিত লালকাল, কোনো ক'ব নোৱাৰে ক'ত কি হৈছে, বৈতলেমত কি হৈ আছে, কোনো ক'ব নোৱাৰে। কিন্তু প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে কেনেকৈ এই জগতলৈ আহিলে? থাকিবলৈ জেগা নাই, জন্মগ্ৰহণ কৰিবলৈ জেগা নাই। এইটো কেৱল ঈশ্বৰেহে কৰিব পাৰে এনেধৰণে, মানুহে কৰিব নোৱাৰে। মানুহে কৰিব নোৱাৰে। মানুহে কৰিলে মানুহৰ ধন্যবাদ প্ৰশংসা বুটলিবৰ কাৰণে কি যে নকৰিলেহেঁতেন। সকলোৱে মোক বাহ বাহ বুলি কওক, ধন্যবাদ দিয়ক, he has done a great work, সকলোৱে মোক মোৰ শলাগ লওক। প্ৰিয় ভাই ভনীসকল, কিন্তু প্ৰভু যীশুখ্ৰীষ্টে তেনেকৈ নকৰে। আৰু সেইকাৰণে চাওক কিমান ত্যাগ কৰিলে। তেওঁ মানুহ হৈ গ'ল। যদিও তেওঁ মানুহ হৈ গ'ল, কিন্তু কালি মই মৰ্ণিং ছেশ্যনত কোৱাৰ দৰে he became man। কিন্তু he was ignored, he was ignored, he was neglected, he was rejected, he was left behind। চাওক মানুহে কি কৰিলে। কিন্তু তেওঁ আপোনাক ধনী কৰিবৰ কাৰণে, তেওঁ ধনী হৈও দৰিদ্ৰ হৈ গ'ল, কেৱল আপোনাৰ আৰু মোৰ কাৰণে তেওঁ আহিলে। আৰু সেইকাৰণে আমি we are rich people, we are not poor. Economically maybe we are poor, but spiritually we are rich. আমি ধনী মানুহ হয়। my father's world, গৌৰৱেৰে আমি ক'ব পাৰোঁ। যদি আজি আপুনি প্ৰকৃততে প্ৰভু যীশুখ্ৰীষ্টত আছে, প্ৰভু যীশুখ্ৰীষ্টত যদি আপুনি প্ৰকৃততে আছে, তেতিয়াহ'লে আপুনি ক'ব পাৰে মাই ফাদাৰ্ছ ৱৰ্ল্ড। প্ৰিয় ভাই ভনীসকল, ইভিনিং ছেশ্যনতো ইয়াৰ পৰৱৰ্তী অংশটো আমি নিশ্চয় ধ্যান কৰাৰ সুযোগ লাভ কৰিম। আমি ধনী, ঈশ্বৰে আমাক ধনী কৰিলে। প্ৰিয় ভাই ভনীসকল, শেষত এটা মই উদাহৰণ দিয়ে শেষ কৰিব বিচাৰিছোঁ। আমি এটা অতি ক্লাছিকেল এক্সাম্পল বুলি মই ক'ব বিচাৰোঁ। কেট মিডলটন এগৰাকী যুৱতী আৰু প্ৰিন্স উইলিয়াম এগৰাকী যুৱক। প্ৰিন্স উইলিয়াম, কেট মিডলটন, তেওঁবিলাকৰ বিবাহ হৈছিল। আৰু যেতিয়া বিবাহ হ'ল, কেট মিডলটন আৰু প্ৰিন্স উইলিয়াম ৰজাৰ পুত্ৰ, ৰজাৰ পুত্ৰৰ লগত কেট মিডলটনৰ বিবাহ হ'ব। ৰজাৰ নিচিনা কেট মিডলটনৰ আৰ্থিক অৱস্থাটো তেনেকুৱা নহয়, দুখীয়া ঘৰৰ হয়। আৰু প্ৰিন্সটো প্ৰিন্স হয়, ৰজা ঘৰৰ হয়। কিন্তু যেতিয়া বিবাহ হৈ গ'ল প্ৰিন্স উইলিয়ামৰ লগত, তেতিয়া বিবাহ হৈ যোৱাৰ পিছত
হাজবেণ্ডে ক'ব নেকি ৱাইফক এইখিনি মোৰ হয় দেই, ইয়াৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই, তোমাৰ অধিকাৰ নচলিব, এইখিনি মোৰ হয়, তোমাক অনাৰ আগত, তোমাক বিবাহ কৰাৰ আগতেই মোৰ এইখিনি আছে, তুমি এইখিনিৰ ওপৰত, মোৰ সম্পত্তিৰ ওপৰত অধিকাৰ চলাব নোৱাৰা, এনেকে ক'ব নেকি হাজবেণ্ডে? নকয়, ক'ব নোৱাৰে। কোনোবা যদি কয় সেইটো বেলেগ কথা, কিন্তু ক'ব নোৱাৰে, বিকজ হি ইজ হিজ ৱাইফ, ক'ব নোৱাৰে। অৰ্থাৎ মই কি ক'ব বিচাৰিছো প্ৰিয় ভাই ভনীসকল, হাজবেণ্ডৰ যিখিনি আছে তেওঁতো মালিক হয়েই, আৰু এওঁ মালিক হয়, বিকজ she got married to him, তেওঁৰ লগত বিবাহ হৈ গ'ল নহয়, প্ৰিন্স উইলিয়ামৰ লগত কেট মিডলটনৰ বিবাহ হৈ গ'ল। এতিয়া প্ৰিন্স উইলিয়ামৰ যি আছে সকলো মালিক প্ৰিন্স উইলিয়ামটো হয়ে, আৰু এই কেট মিডলটনো হয়, by virtue of the close relationship with her husband, যিটো সম্বন্ধ গঢ়ি উঠিলে এতিয়া সেই দুয়োগৰাকী ব্যক্তিৰ মাজত, প্ৰিন্স উইলিয়াম আৰু কেট মিডলটন, তেওঁলোকৰ মাজত যি সম্পৰ্ক, হাজবেণ্ড এণ্ড ৱাইফৰ সম্পৰ্ক এতিয়া হৈ গ'ল, আৰু হাজবেণ্ড আৰু ৱাইফৰ সম্পৰ্ক হৈ যোৱাৰ কাৰণেই তেওঁৰ যি আছে সকলো এওঁৰো হয়, আৰু তেওঁৰ যি মান সন্মান আছে সকলো মান সন্মান এওঁৰো হয়, যি প্ৰেষ্টিজ আছে সেই প্ৰেষ্টিজ এওঁৰো হয়, তেওঁৰ যি আছে সকলোৱে ৱাইফৰো হয়, কেট মিডলটনৰো হয়। লাইকৱাইজ প্ৰভু যীশুখ্ৰীষ্টৰ যি আছে, ঈশ্বৰৰ যি আছে, আপুনিও আমিও মণ্ডলী, আমি তেওঁৰ কন্যা হয়, গতিকে তেওঁৰ যি আছে সেইখিনিৰ দাবী আমিও কৰিব পাৰো, বিকজ we are his bride, he is our groom। প্ৰিয় ভাই ভনীসকল, এই ক্লেইমটো, এই দাবীটো কৰিব লাগে, কিন্তু প্ৰকৃততে আপুনি তেওঁত আছেন, আপুনি আমি মণ্ডলী, তেওঁৰ কন্যাস্বৰূপ মণ্ডলী হৈ আছোনে নাই, এই কথাটো কিন্তু বিচাৰ্যৰ বিষয় হয়। প্ৰিয়সকল, তেতিয়াহ'লে চাওক, গোটেই সৃষ্টিখনেই আমাৰ হয়। কোনোবাই এয়াৰলাইন্স কিনি ল'ব পাৰে, কিন্তু গোটেইখন আমাৰ হয়। গোটেইখন আমাৰ হয়, গোটেই সৃষ্টিখন আমাৰ হয়। চাওকচোন প্ৰিয়সকল, আমি কিমান ফৰ্চুনেট, আমি কম মানুহ নেকি? Are we ordinary people? No, not at all. We are special. Our world, my father's world, ধেমালি কথা নহয়। তেতিয়াহ'লে আমি কেনেকৈ দৰিদ্ৰ হলো? হয়, প্ৰভু যীশুখ্ৰীষ্ট দৰিদ্ৰ হ'ল আপোনাৰ আৰু মোৰ কাৰণে, একোৱেই নাছিলে। He had nothing, থাকিবলৈকে জেগা নাই, জন্মগ্ৰহণ কৰিবলৈ জেগা নাই, দানা পাতত পাবলগীয়া হ'ল। দানা পাতত নিউবৰ্ণ বেবীক ৰাখে নেকি? ৰাখিব নেকি কোনোবাই? ভালকৈ ভাল নাৰ্ছিং হোম বিচাৰিব জন্মৰ আগতেই। প্ৰিয় ভাই ভনীসকল, কিন্তু প্ৰভু যীশুখ্ৰীষ্ট আপোনাৰ আৰু মোৰ কাৰণে, আমাক ধনী কৰিবৰ কাৰণে তেওঁ দৰিদ্ৰ হ'ল। ধনী কেনেকে? তেওঁৰ যি আছে সকলো আপোনাৰ হয় না, আমাৰ হয়। গতিকে are we not rich? We are rich people, প্ৰিয় ভাই ভনীসকল। গতিকে আমি কম মানুহ নহয়, আমি কম মানুহ নহয়। প্ৰিয়সকল, আহক আমি কম মানুহ। C.S. লুইচ বুলি এগৰাকী মহিলা আছিলে, সুন্দৰ কথা তেওঁ কৈছিল, আৰু তেওঁৰ কোটেশ্যনটো মই কোট কৰিব বিচাৰিছোঁ এইখিনি মুহূৰ্তত। তেওঁ কৈছিল, ঈশ্বৰৰ পুত্ৰ মানুহ হ'ল, মই আকৌ দোহাৰিছো, ঈশ্বৰৰ পুত্ৰ মানুহ হ'ল যাতে আমি মানুহৰ পুত্ৰ ঈশ্বৰৰ পুত্ৰ হ'ব পাৰো। ঈশ্বৰৰ পুত্ৰ মানুহ হ'ল যাতে মানুহৰ পুত্ৰ ঈশ্বৰৰ পুত্ৰ হ'ব পাৰে। চাওক, আজি আমি ঈশ্বৰৰ সন্তান। আমাৰ এটা পৰিচয় আছে প্ৰিয়সকল, আমাৰ এটা পৰিচয় আছে। আমি কাৰ সন্তান? ঈশ্বৰৰ সন্তান। আমাৰ ঈশ্বৰে, মোৰ ঈশ্বৰে সকলো সৃষ্টি কৰিছে। মোৰ ঈশ্বৰ
আমি ক'ব পাৰোঁ পৌলৰ দৰে, মোৰ প্ৰভু, মোৰ ঈশ্বৰে, মাই ফাদাৰ্ছ ৱৰ্ল্ড, দিছ ৱৰ্ল্ড বিলংছ টু মাই ফাদাৰ। প্ৰিয় ভাই ভনীসকল, চাওক, আপুনি ক'ব পাৰে, আমি সকলোৱে ক'ব পাৰোঁ, মোৰ পিতৃয়ে সৃষ্টি কৰা এই পৃথিৱীৰ গৰাকী মালিক হৈছে মোৰ পিতৃ, মোৰ স্বৰ্গীয় পিতৃ, মই তেওঁৰ সন্তান। তেওঁ প্ৰভু যীশু খ্ৰীষ্ট মানুহ হৈ গ'ল যাতে আমি ঈশ্বৰৰ সতীয় সন্তান হ'ব পাৰোঁ, so that we can become his sons and daughters. He became man in order that we can become his sons and daughters. আমি কিমান সৌভাগ্যৱান। গতিকে বৰদিনৰ দিনা কি হৈছিল? তেওঁ আমাক এই সুবিধা দিবৰ কাৰণে, আমাক তেওঁৰ সতীয় সন্তান কৰিবৰ কাৰণে তেওঁ মানুহ হ'ল, তেওঁ দৰিদ্ৰ হৈ গ'ল যাতে আমি ধনী হ'ব পাৰোঁ, আৰু আমাক এটা এনেকুৱা এটা জীৱন দিব যিটো জীৱন কোনো জীৱনৰ লগত তুলনা কৰিব নোৱাৰি। অনন্ত কাললৈকে আমি তেওঁৰ লগত থাকিম, কাৰণ তেওঁ অনন্তকাল স্থায়ী পিতৃ বুলি যিচয়া 9:6 আমি পালোঁ। ইটাৰনেল ফাদাৰ। না আমাৰ পিতৃ ঈশ্বৰৰ অন্ত আছে, না আমাৰ অন্ত আছে। প্ৰিয় ভাই ভনীসকল, আপুনি সেই ঈশ্বৰৰ সন্তান হয়। গতিকে আজি যদি আপুনি প্ৰভু যীশু খ্ৰীষ্টত আছে, আপুনি যদি আজি প্ৰভু যীশু খ্ৰীষ্টত আছে, সকলোৰে মালিক আপুনি হয়। জগতৰ ব্যৱস্থা মতে সেইটো আপুনি দাবী কৰিব নোৱাৰিব পাৰে, কিন্তু সদায় আমি জগতত নাথাকোঁ প্ৰিয়সকল, জগতখনো সদায় নাথাকে। কিন্তু ঈশ্বৰ হ'লে, ঈশ্বৰৰ বাক্য হ'লে চিৰকলীয়া, অনন্তকলীয়া, চিৰদিন থাকিব। আপুনি চিৰদিন থাকিব প্ৰিয় ভাই ভনীসকল। সেই জীৱন দিবৰ কাৰণেতো প্ৰভু যীশু খ্ৰীষ্ট মানুহ হ'ল। এতিয়া আপোনাৰ কথা, যদি সেই ঈশ্বৰক আপুনি আজি গ্ৰহণ কৰে, তেতিয়াহ'লে আপুনি সেই অনন্ত জীৱনৰ অধিকাৰী হ'ব। আৰু আজি যদি আপুনি অৱহেলা কৰে, আওকাণ কৰে, যেতিয়া ফাৰ্ষ্ট খ্ৰীষ্টমাছত যেনেকৈ প্ৰভু যীশু খ্ৰীষ্টক আওকাণ কৰা হ'ল, অৱজ্ঞা কৰা হ'ল, অৱহেলা কৰা হ'ল, ইগন'ৰ কৰা হ'ল, হি ৱাজ ইগন'ৰ্ড, হি ৱাজ নট একচেপ্টেড, হি ৱাজ ৰিজেক্টেড। আৰু আজি যদি আপুনি ৰিজেক্ট কৰে, তেতিয়াহ'লে পৰিণাম ভয়ংকৰ হ'ব প্ৰিয় ভাই ভনীসকল। গতিকে আহক, সময় থাকোঁতে আমি পলম নকৰি প্ৰভু যীশু খ্ৰীষ্ট যি উদ্দেশ্যেৰে আহিছিল অনন্ত জীৱন দিবৰ কাৰণে, আমি প্ৰভু যীশু খ্ৰীষ্টক নিজৰ হৃদয়ত নিজৰ প্ৰভু ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰাৰ যোগেদি সেই অনন্ত জীৱন আমি লাভ কৰোঁ। বাইকৰ যোগেদি ঈশ্বৰে আমাক আটাইকে অনুগ্ৰহ দান কৰক। ধন্যবাদ।